নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'টো এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে যদি ভাবি আছে যে ব্ৰইলাৰ ফাৰ্মিং কৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ এই বিজনেস প্ল্যানটো ফিল আপ কৰিব তো স্টেপ বাই স্টেপ দেখুৱাম ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব প্ৰথমতে প্ল্যানটো দি দিব আপুনি ব্ৰইলাৰ ফাৰ্মিং তাৰ পিছত আপোনাৰ নামটো আহিব নেম অফ দা এন্টাৰপ্ৰেনিয়ৰ এছএইচজি মেম্বাৰ সে ধৰি লওক আপোনাৰ নাম মিনতি বড়ো তাৰ পিছত ইয়াত আহিব এছএইচজি এমআইএছ কোড সেইটো আপুনি নিজেও জানে সেইটো ইয়াত আপুনি লিখি দিব তাৰ পিছত ইয়াত আছে কাৰেন্ট ইকোনমিক এক্টিভিটি তো আপুনি বৰ্তমানে কি কৰি আছে সেইটো আপুনি দি দিব ইনকামৰ কাৰণে কি কৰিছে সেইটো আপুনি দি দিব ধৰি লওক আপুনি এতিয়া হাঁহ পুহিছে বা আপুনি গৰু পুহিছে তো তেনেকে দি দিব পাৰে কেটেল ফাৰ্মিং আপোনাৰ যদি গৰু আছে গৰু পুহি আছে তেনে কেটেল ফাৰ্মিং দি দিব তাৰ পিছত ইয়াত আহিব কাৰেন্ট ইনকাম रुपीस पर एनम तो बसुरी अपनी किमान इनकाम करे সেইটো আপনি দি দিব সে আপনি ধৰি লওক বছৰি আপনি 20000 টকা এটা ইনকাম কৰে তো সেইটো ইয়াত দি দিব তাৰ পিছত ইয়াত আছে নেম অফ দা বিজনেস which is being plan to start or expand তো এতিয়া আপনি যেহেতু ব্ৰইলাৰ ফাৰ্মিং কৰিব তেনে ক্ষেত্ৰত আপনি ইয়াত লিখি দিব ব্ৰইলাৰ ফাৰ্মিং বা পোল্ট্রি ফার্মিং তো যদি ব্ৰইলাৰ পুহে বুলি আহিছে তেনে ক্ষেত্ৰত আপোনালোকে দি দিব তাৰ পিছত টাইপস অফ বিজনেস যেটো আছে তো ইয়াত প্ৰডাকশন সার্ভিস এন্ড ট্ৰেডিং আছে তো এই প্ৰডাকশনত আপুনি টিক কৰি দিব তাৰ পিছত ইয়াত আছে ইনভেষ্টমেন্ট প্ল্যান তো ইনভেষ্টমেন্ট প্ল্যানত আপুনি কি দিব তো ইয়াত আপুনি লিখি দিব যে নাম্বার অফ ব্ৰইলাৰ বা নাম্বার পার ব্যাচ বুলিও দিব পাৰে নাম্বার পার ব্যাচ আপুনি দিব পাৰে পার ব্যাচ ব্যাচ ধৰি লওক আপুনি 50টা পার ব্যাচত আপুনি যদি ভাবিছে তেনে ক্ষেত্ৰত আপুনি দি দিব নাম্বার পার ব্যাচ দিলে তাৰ পিছত আপুনি ইয়াত দিব নেম অফ দা ৰ মেটেৰিয়েলছ তো ৰ মেটেৰিয়েল কি লাগে সেইকেইটা আপুনি ইয়াত ভৰাই দিব লাগিব আৰু ইয়াৰ ইউনিট প্ৰাইস মানে এটা ইউনিটৰ প্ৰাইস কিমান সেইকেইটা দি দিব তাৰপিছত ইউনিট ৰিকোয়াৰ্ড কিমান ৰিকোয়াৰ্ড হ'ব দৰকাৰ হ'ব সেইটো আপুনি দি দিব আৰু ইয়াত আপোনাৰ খৰচাটো দি দিব তো নেম অফ দা ৰ মেটেৰিয়েলৰ প্ৰথমতে আপোনাৰ আহিব ডে ওল্ড চিক্স ডে ওল্ড চিক্স আৰু ধৰি লওক এটা মুৰ্গী পোৱালিৰ দাম যদি 80 টকাকে হয় ধৰি লওক 50 টকাকে তো 50 টকাকে যদি হয় তেনে ক্ষেত্ৰত ধৰি লওক আপুনি ব্ৰইলাৰ পোৱালি ল'ব 100টা তো টোটাল কষ্ট কিমান আহি যাব ইয়াত আপোনাৰ ব্ৰইলাৰ পোৱালিৰ নামত 5000 টকা 5000 টকাৰ আপুনি পোৱালি ল'লে নেক্সট আহি যাব আপোনাৰ খাদ্য তো ফিড দি দিলে তো ইয়াত ধৰি লওক আপোনাৰ খাদ্যৰ বাবদ এবাৰতে আপোনাৰ 35 টকাকে খৰচ হয় ধৰি লওক আৰু এটা ৰিকুৱেষ্ট আপোনালোকলৈ থাকিল যে আপোনালোকে এই ফৰ্মখন মই জাস্ট আপোনালোকক এটা ডেমোৰ কাৰণে দিছো আপোনালোকৰ কি দৰকাৰ হয় সেইকেইটা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু প্ৰাইস বিলাকো আপোনালোকে বৰ্তমান মাৰ্কেটৰ প্ৰাইস বিলাক চাই ল'ব কাৰণ এই প্ৰাইস কেইটা মই এটা আন্দাজত দিছো আপোনালোকক জাস্ট এটা ড্ৰ লাইন দিছো যেন আপোনালোকে আইডিয়াটো পায় তো মই যেনেকে দিছো এক্সাক্ট তেনেকে লিখি নি দিব আপোনালোকে প্ৰাইস কেইটা মাৰ্কেটৰ পৰা গম লৈ লওক তাৰ পিছত ফৰ্মটো ফিল আপ কৰিব তো এতিয়া ধৰি লওক খাদ্যৰ বাবদ ফিডত 35 যদি পাৰ ইউনিটত খৰচা হয় মানে এবাৰত যদি খৰচা হয় তেনে ক্ষেত্ৰত আপোনাৰ ধৰি লওক 200টা ইউনিটৰ দৰকাৰ হয় বা 200 বাৰ আপুনি খানা খোৱালে তো তেনে ক্ষেত্ৰত আপোনাৰ কিমান খৰচা হ'ব টোটাল হৈ যাব 7000 টকা তাৰ পিছত আৰু কি আহিব আপোনাৰ মেডিসিন বা ভ্যাকসিন ধৰি লওক আপোনাৰ মেডিসিনৰ বাবদ
মেডিচিনৰ বাবদ বা ভেকচিনৰ বাবদ আপোনাৰ পাৰ ইউনিটত খৰচা হৈ যায় 5 টকাকে। এটা মুৰ্গীৰ এগেইনষ্টত 5 টকাকে খৰচা হয় আৰু তেনেকে আপোনাৰ 100টা মুৰ্গী পোৱালি যিহেতু আছে তো 100টা মুৰ্গী পোৱালিৰ কাৰণে আপোনাৰ ইয়াত হৈ গ'ল খৰচা 500 টকা। তাৰপিছত আপোনাৰ আকৌ আছে বেডিং। তো যদি বেডিঙৰ কাৰণেও আপুনি দিয়ে, বেডিঙৰ কাৰণে যদি দিয়ে তেনে ক্ষেত্ৰত ধৰি লওক ইউনিট প্ৰাইচ ধৰি লওক তেনেকুৱা বেডিঙৰ কাৰণে 400 টকা এটা আন্দাজত মই দিলোঁ আৰু তেনেকুৱা ধৰি লওক আপোনাৰ 3টা বেডিঙৰ দৰকাৰ আছে। তো ইয়াত আপোনাৰ আহি যাব 1200 টকা। তাৰপিছত আকৌ ইয়াত আহিছে ইলেক্ট্ৰিচিটি। তো ইলেক্ট্ৰিচিটি বিল আপোনাৰ যদি দৰকাৰ আছে ইলেক্ট্ৰিচিটি তেনে ক্ষেত্ৰত আপোনাৰ ইলেক্ট্ৰিচিটি বিলটো দিব লাগিব। ধৰি লওক ইউনিট 8 টকাকে যদি হয় তেনে ক্ষেত্ৰত 100টা ইউনিটৰ কাৰণে আপোনাৰ কিমান দিব লাগিব 800 টকা। যদি আপুনি 100টা ইউনিট লগায় আপোনাৰ ওপৰত কথা, এতিয়া 50টা ইউনিটো লগাব পাৰে। তো 1 ইউনিটত আপোনাৰ ধৰি লওক 8 টকাকে যদি হয় ধৰি লওক আপোনাৰ 100 ইউনিট দৰকাৰ হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ 800 টকা এটা আহি গ'ল। তো টোটেল ইনভেষ্টমেণ্ট কিমান আহি যাব আপোনাৰ এই গোটেইকেইটা ওপৰৰ কেইটা যোগ কৰি দিব। যোগ কৰি দিয়াৰ পিছত আপোনাৰ আহি যাব ইয়াত 14,500 টকা। তো এইটো হ'ল আপোনাৰ টোটেল ইনভেষ্টমেণ্ট। তো এতিয়া আহি যাব চাওক ইয়াত ফাণ্ড ডিটেইলছ দিয়া আছে। তো ফাণ্ড ডিটেইলছত ইয়াত আহি যাব কিমান আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা এইটো 10,000 টকা আপুনি চৰকাৰৰ ফালৰ পৰা পাব। তাৰপিছত আৰু কিমান আপোনাৰ ভৰিব লাগিব ইয়াত চাওক 14,500 টকা যিহেতু আছে আৰু 4,500 টকা আপোনাৰ নিজৰ ভৰিব লাগিব। এইটো আপোনাৰ নিজৰ ভৰিব লাগিব, মানে সেলফ কন্ট্ৰিবিউশন। আপুনি ইমান টকা নিজে কন্ট্ৰিবিউট কৰিব লাগিব আৰু টোটেলটো আপোনাৰ সেম থাকিব ওপৰৰ সমান, এইটো 14,500 টকা। তো ইয়াৰ পিছত আহি যাব মাৰ্কেটিং এণ্ড সেলছ প্লেন। তো আপোনাৰ মাৰ্কেটিং বা সেলছ প্লেনটো আপুনি কেনেকৈ কৰিলে সেইটো এই তলৰ বক্সকেইটাত দিব লাগিব। তো প্ৰডাক্ট কি আহিব, তো আপোনালোকে গম পায় যে যিহেতু আপুনি ব্ৰইলাৰ পুহিব তেনে ক্ষেত্ৰত আপোনাৰ চিকেন আহিব প্ৰডাক্ট, বা আপুনি ইয়াত ব্ৰইলাৰ মিট বুলিও লিখি দিব পাৰে। তো এক্সপেক্টেড প্ৰডাকশ্যন কিহত হ'ব আপোনাৰ কেজিত হ'ব, যিহেতু কেজি ৱাইজ হ'ব। তো ধৰি লওক আপুনি 1000 কেজি চিকেন পালে ইয়াৰ পৰা আৰু এভাৰেজ সেল প্ৰাইচ এতিয়া ধৰি লওক আপোনাৰ যদি সেল প্ৰাইচ ধৰি লওক আপোনাৰ লোকেল মাৰ্কেটত 250 টকাকে যদি কেজি হয় 1 কেজি ব্ৰইলাৰৰ দাম, তেনে ক্ষেত্ৰত আপোনাৰ 1000 কেজিত কিমান আহিব আপুনি এইটো ক্যালকুলেট কৰি চাব 250। তো 2,50,000 টকাৰ আপোনাৰ ইয়াত টোটেল সেলছ টাৰ্নঅভাৰ আহি আছে। তো আপুনি হিসাব কৰি চাব যে কিমান আপোনাৰ লাভ হৈ আছে। তো ইয়াত যদি ইয়াৰ বাহিৰেও বেলেগ কিবা এডিশনেল ইনকাম ইয়াত আশা কৰিছে তেনে ক্ষেত্ৰত এইটো বক্সত আপুনি লিখি দিব পাৰে। তাৰপিছত ইয়াত সাবমিটেড বাই যিটো আছে সিগনেচাৰ অফ দ্য SHG মেম্বাৰ। তো ইয়াত আপোনাৰ সিগনেচাৰটো কৰি দিব, মানে যোনে এই ফৰ্মখন ফিল আপ কৰি আছে তেখেতে ইয়াত সিগনেচাৰটো কৰি দিব। তো ইয়াৰ পিছত এই দুটা বক্স আপোনাৰ কৰিবলগীয়া একো নাই, এইকেইটা ব্লকে কৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।